আমাৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে। এতিয়া আমাৰ মাজত আহি এজন অতিকে আমাৰ সৌভাগ্য, আমাৰ গধীয়াপাৰ নিবাসী পুণ্যকান্ত ডেকাদেৱ আমাৰ মাজত আহি পাইছে। গতিকে তেখেতক জুবিন গাৰ্গৰ ওপৰত চমুকৈ দুই আখৰ ক'বৰ কাৰণে সকলোকে নমস্কাৰ জনাইছোঁ। পোনপ্ৰথমে আমাৰ সংগীত জগতৰ মহাগুৰুস্বৰূপ জুবিন দাক আমি হৃদয়ৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ক'বৰ ভাষা নাই। কালিৰ পৰা মনবিলাক সকলোৰে কেনেকুৱা হৈ আছে, কোনো হয়তো বুলি ক'ব পৰা নাই, কোনো হয়তো মুখ বুলি কান্দিব পৰা নাই। কাৰণ আমি জানো যে তেখেত সকলোৰে মাজত জীয়াই আছে। গতিকে এনেকুৱা এজন সংগীত আৰু দ্বিতীয়জন আমাৰ অসমত নোলাব। গতিকে তেখেত য'তেই আছে তেখেতৰ আত্মাৰ সদগতি পাওক, তেখেতে স্বৰ্গত স্থান পাওক, সেয়ে কামনা কৰিছোঁ। আৰু আজি এই আমতলৰ ৰাইজৰ ওচৰত এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে মই সঁচাই আনন্দিত হৈছোঁ। আৰু মোৰ নিজৰ গাঁও হিচাপেও মই গৌৰৱান্বিত কৰিছোঁ। গতিকে এনেদৰে অনুষ্ঠানবিলাক আমাৰ আগবাঢ়ি গৈছে। সকলোৱে এনেহেন এজন ব্যক্তিক আমি শ্ৰদ্ধাঞ্জলি জনাব পাই মই নিজে ধন্য মানিছোঁ। গতিকে মই মোৰ কি ক'ম, ভাষা নাই ক'বলগীয়া। গতিকে আৰু একো নকওঁ দিয়ক। শ্ৰদ্ধাৰ আমাৰ পুণ্য ডেকাদেৱলৈ ধন্যবাদ থাকিল। এতিয়া কথা হ'ল, আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ বিষয়ে কৈতো পুনৰ শেষ কৰিব নোৱাৰে। তেখেতৰ জীৱনীটো বহুত দীঘল জীৱনী। তেখেতৰ জন্ম হৈছিল 1962 চনৰ 18 নৱেম্বৰত অৰুণাচল তুৰাত। তেখেতৰ বাপেক আছিল এজন মেজিষ্ট্ৰেট আছিলে। যাৰ কাৰণে তেখেতে কি কৰিছিল, ঠায়ে ঠায়ে বাপেকৰ চাকৰি বদলি সূত্ৰে ঘূৰি ফুৰিব লগা হৈছিল। আৰু তেখেতৰ মাকৰ নাম আছিল বীণা বৰঠাকুৰ। আৰু বীণা বৰঠাকুৰ অতি তাৰমানে সংগীত প্ৰিয় ব্যক্তি আছিল। যাৰ কাৰণে তেখেতে কি কৰিছিল, মাকৰ পৰাই প্ৰথমতে সংগীত শিক্ষা লাভ কৰিছিল। প্ৰথম গুৰু মাকেই আছিল। কিন্তু তেখেতে প্ৰথম আছিল তাবলা শিকিছিল। তাৰপিছত গৈ 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 তেখেত কি হৈছিলে, অনামিকা যিখন গীত কেছেট, সেইখনৰ জৰিয়তে গোটেই অসমতে বিখ্যাত হৈ পৰিছিল। যি নহওক, তেখেত এজন শিল্পী, তেখেত গায়ক, তেখেত অভিনেতা, তেখেত চিনেমাৰ প্ৰযোজক, সকলোবিলাক আছিল তেখেতক আমি কোনোদিন আৰু নাপাম। আমাৰ অসমত সেই অপূৰণীয় যিটো ক্ষতি হ'ল, সেই ক্ষতিটো কোনেও আৰু পূৰণ কৰিব নোৱাৰিব। ভূপেন হাজৰিকাৰ পিছতে তেখেত আছিল। যি নহওক, আমি তেখেতৰ এই মৃত্যু সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছোঁ। কিন্তু আমি এটা আজি সভা পাতিব নোৱাৰোঁ, কাৰণ এইটো এটা পৰম্পৰা আছে। ব্যক্তিজনৰ যেতিয়ালৈ নেকি হেৰি নহয়, দাহ কৰা নহয়, তেতিয়ালৈ আমি সভা পাতিব নোৱাৰোঁ। সেয়েহে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলোঁ। তেখেতৰ আত্মাৰ সদগতি লাভ কৰোঁ। য'তেই আছে গোটেই সুকলমে থাকক, ভালে থাকক। অসমবাসী সদায় যাতে এটা মংগল চিন্তা কৰক, এইখিনিকে কৈ আজি আমাৰ এই অনুষ্ঠানটো। আৰু কোনোবা কিবা ক'ব নেকি? সমাপ্ত হোৱা বুলি মই